হেল্ল' ফ্ৰেণ্ডছ, পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি এই বিষয়টোৰ খুবেই গুৰুত্বপূৰ্ণ টপিক এটাৰ ওপৰত আলোচনা কৰিম, যিটো হৈছে ফাইণ্ডিং দ্য মিছিং কেৰেক্টাৰ্ছ। এক্সামত এই বিষয়টো খুবেই গুৰুত্বপূৰ্ণ আৰু ইয়াৰ পৰা কুৱেশ্যন আহিয়ে থাকে। গতিকে এই ভিডিঅ'টোত আমি খুবেই ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন আলোচনা কৰিম, যিবিলাক এক্সাম পইণ্ট অফ ভিউৰ পৰা খুবেই গুৰুত্বপূৰ্ণ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে। ইয়াত দুটাকৈ ট্ৰাইএংগুল দিয়া আছে আৰু চাৰিটাকৈ অপশ্যন দিয়া আছে। ইয়াত যে কুৱেশ্যন মাৰ্কটো দিয়া আছে, আমাক সুধিছে এই কুৱেশ্যন মাৰ্কত কি বহিব। এইবিলাক আমি প্ৰেক্টিছ যিমানে কৰিম ঠিক সিমানে ইয়াৰ আইডিয়াবিলাক আমি পাই যাম, কাৰণ কেনেকুৱা আইডিয়াবিলাক লগাই কিনে কুৱেশ্যনবিলাক সোধে। আমি এটা দুটা কুৱেশ্যন চালে নহ'ব, আমি যিমান পাৰোঁ ইয়াৰ ওপৰত প্ৰেক্টিছ কৰিব লাগিব। গতিকে এনেকুৱা কুৱেশ্যনবিলাক খুবেই ইম্পৰ্টেণ্ট হয়। আমি চাওঁ বাৰু এই কুৱেশ্যনটোৰ এনচাৰ কেনেকুৱা হ'ব। ইয়াত দিয়া আছে 64, 36, 49। কেনেকৈ 21 ভিতৰত পালে। আমি যদি চাওঁ 64 মানে কিমানৰ স্কুৱেৰ, 8ৰ স্কুৱেৰ, 36 মানে 6ৰ স্কুৱেৰ, 49 মানে 7ৰ স্কুৱেৰ। গতিকে আমি যদি এই গোটেইকেইটা প্লাছ কৰি দিওঁ 7 + 6 + 8, তেতিয়া আমি কিমান পাম। আমি যদি চাওঁ তেতিয়া আমি ডাইৰেক্ট 21 পাই যাম। গতিকে আমি কি দেখা পালোঁ, প্ৰথমটো ক্ষেত্ৰত আমি দেখা পালোঁ যে 8 + 7 + 6 = 21। তাৰপিছত আমি এই ট্ৰাইএংগুলটোৰ ক্ষেত্ৰত চাম। এই ট্ৰাইএংগুলটোৰ ক্ষেত্ৰত কি হয়, ছেকেণ্ড ট্ৰাইএংগুলটোৰ ক্ষেত্ৰত। এতিয়া ঠিক আগৰটোৰ দৰে আমি যদি চাওঁ 81 মানে 9 স্কুৱেৰ, 121 মানে 11 স্কুৱেৰ আৰু 100 মানে 10 স্কুৱেৰ। এতিয়া যদি আমি এই গোটেইকেইটা প্লাছ কৰি দিওঁ, এই তিনিওটা প্লাছ কৰি দিওঁ, তেতিয়া আমি কিমান পাওঁ চাম। 11 + 9 + 10, এই গোটেইকেইটা যদি আমি প্লাছ কৰি দিওঁ তেতিয়া আমি কিমান পাম। 11 + 9 20, 20 + 10 30। গতিকে কাৰেক্ট এনচাৰ কি হ'ব, 30, অৰ্থাৎ অপশ্যন নম্বৰ বিটো কাৰেক্ট। আশা কৰোঁ এই কুৱেশ্যনটো ভালদৰে বুজিছে। আহক আমি ইয়াৰ পিছৰ কুৱেশ্যনটো চাওঁ বাৰু। মই কুৱেশ্যনটোৰ এনচাৰটো কৰি দিয়াৰ আগতে আপোনালোকে কমেণ্ট কৰি জনাব কি এনচাৰ পায়। নিজে কৰিবলৈ চেষ্টা কৰিব, তেতিয়াহ'লে যিমান পাৰে নিজৰ আইডিয়াটো গেইন হ'ব বা নিজৰ ব্ৰেইনটো ইউজ কৰা হৈ যাব। আহক আমি মিলি কিনে এইটো চেষ্টা কৰোঁ কি হয়। ইয়াত তিনিটা ফিগাৰ দিয়া আছে। এই ফিগাৰকেইটা আমাক কৈছে যে 3 নম্বৰটোত যিটো কুৱেশ্যন মাৰ্ক দিয়া আছে এইটোত কি বহিব সেইটো উলিয়াব লাগে, আৰু অপশ্যন চাৰিটাকৈ দিয়া আছে। এতিয়া প্ৰথমটো ক্ষেত্ৰত যদি চাওঁ 72 ভিতৰত আছে, বাকী 4, 2, 3, 3 আছে। কেনেকৈ পালে। আমি লজিক কিছুমান যদি লগাই চাওঁ, ইয়াত কেনেকুৱা লজিক লগাব পাৰোঁ। আমি এই বাহিৰৰ এই চাৰিওটা আমি পূৰণ কৰি চাওঁ, কিমান পাওঁ। এটা পালোঁ। আমি যদি চাৰিওটা পূৰণ কৰি চাওঁ, 4 × 2 = 8, 3 × 3 = 9। আমি কি পালোঁ, 8 × 9 = 72। অৰ্থাৎ প্ৰথমটো ক্ষেত্ৰত আমি কি পাম, 8 × 9 72। গতিকে মাজত 72 হৈ গ'ল। ঠিক তেনেকৈ আমি এইটোৰ কাৰণে যদি চাওঁ কি হ'ব, 4 × 9 36, 36 × 2 কিমান হ'ল, 72, 72 × 10 720। অৰ্থাৎ এইটো কি হ'ল, ভিতৰত 720। মানে আমি এতিয়া কি গম পালোঁ, এতিয়া গম পালোঁ যে বাহিৰৰ যিমানকেইটা নাম্বাৰ আছে এই নাম্বাৰকেইটা ইনটু কৰি কিনে ভিতৰতো পোৱা যায়। গতিকে এই যিটো আমাক কুৱেশ্যন মাৰ্ক দিয়া আছে এইটো ক্ষেত্ৰতো আমি তেনেকৈ কৰিব পাৰোঁ। কেনেকৈ কৰিম, আমি যদি চাওঁ 6 × 6 = 37, 37ৰ লগত যদি মই 20 পূৰণ কৰি দিওঁ কিমান হ'ব, 720। গতিকে আমাৰ ভিতৰত কি বহিব, এই কুৱেশ্যন মাৰ্কৰ ঠাইত বহিব 720। এতিয়া আমি অপশ্যনকেইটা চাওঁ। অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, 720। আশা কৰোঁ এই 2 নম্বৰ কুৱেশ্যনটো ভালকৈ বুজি পাইছে। আহক এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো চাওঁ। ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো বেছি ফাষ্ট হৈছে তেতিয়াহ'লে ভিডিঅ'টো প'জ কৰি ল'ব। প'জ কৰি লৈ কিনে মই এনচাৰটো কোৱাৰ আগতে এনচাৰ দিবলৈ যত্ন কৰিব। আৰু যদি আৰু বেছি ফাষ্ট হয় তেতিয়াহ'লে ভিডিঅ'টো শ্ল' কৰি চাব পাৰে। এই ভিডিঅ'টোত মই ৰিজনিঙৰ এই টাইপৰ কুৱেশ্যনকেইটা দিছোঁ। ইয়াৰ পিছৰ ভিডিঅ'টোত মই ক্লক আৰু কেলেণ্ডাৰৰ
খুবেই গুৰুত্বপূৰ্ণ কিছু কুৱেশ্যন লৈ আহিম যেনে ক্লকৰ ক্ষেত্ৰত প্ৰায় এক্সামত আহি থাকে মিৰৰ ইমেজ এণ্ড ৱাটাৰ ইমেজ এনেকুৱা ধৰণৰ কনচেপ্টবিলাক দি কিনে মই এটা ভিডিঅ' আপলোড কৰিম ইয়াৰ উপৰিও মেথছ আৰু ৰিজনিঙৰ অতিকৈ গুৰুত্বপূৰ্ণ টপিকবিলাকৰ ভিডিঅ' কম সময়ত মই দি যাম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটোৰ সৈতে জড়িত হৈ থাকিব 3 নম্বৰ কুৱেশ্যনটো হৈছে এখন চাৰ্ট দিয়া আছে এই চাৰ্টখনৰ পৰা আমি এই কুৱেশ্যন মাৰ্কত কি বহে সেইটো উলিয়াব লাগে এতিয়া এইটো উলিয়াবৰ কাৰণে আমি প্ৰথমতে যিকেইটা দিয়া আছে এইকেইটা কেনেকুৱাকৈ এইখিনি পাইছে সেইটো আমি চাই লওঁ ইয়াতে যেতিয়া এক্সামত এনেকুৱা এখন চাৰ্ট দিয়া থাকিব এই চাৰ্টখন দিয়া থাকিলে আমি যিকোনো ধৰণে চাব পাৰোঁ আমাৰ চোৱাৰ ধৰণটো দুই ধৰণৰ হ'ব পাৰে কেনেকুৱা প্ৰথমতে আমি এক ধৰণে এনেকুৱাকৈ চাব পাৰোঁ হৰাইজণ্টেলি বা ৰ' হিচাপত আৰু এনেকৈ কলম হিচাপত চাব পাৰোঁ যেনেকৈ মানে এটা টাইপত ইয়াৰ সলিউশনটো থাকে আমি প্ৰথমতে চাই লৈছোঁ কেনেকুৱা হয় আমি যদি আমি বাৰু এনেকৈ চাইছোঁ এইটোত চাইছোঁ এতিয়া প্ৰথমতে চাইছোঁ 6 × 8 কিমান হ'ল 48 প্লাছ 3 51 পালোঁ মানে কি পালোঁ প্ৰথম দুটা ইনটু তাৰপিছতো প্লাছ এইটোত আমি সেই ফৰ্মুলাৰ দ্বাৰা পাই গ'লোঁ এবাৰ এইটোত চাওঁ 50 × 4 এইটো ইনটু কৰি দিলোঁ তাৰপিছত যিটো ভেলু পাওঁ তাৰ লগত প্লাছ কৰি দিলোঁ 15 × 4 মানে 60 পালোঁ 60 প্লাছ 5 কিমান হ'লোঁ 65 ঠিক তেনেকৈ আমাক এইটোতো যদি কৰোঁ লাষ্টৰ কলমটোত আমি সেইটো পাই যাম কেনেকুৱা পাম চাওঁ বাৰু এইটো যদি মই ইনটু কৰোঁ কিমান পালোঁ 20 × 5 100 তাৰপিছত এইটো কি প্লাছ 100 প্লাছ 20 কিমান হ'ব 120 এইটো ঠাইত কি বহিব লাগে 120 গতিকে কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন নম্বৰ চি কাৰেক্ট হ'ব আহক এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটো চাওঁ 4 নম্বৰ কুৱেশ্যনটোত কি আছে ইয়াত তিনিটা ফিগাৰ দিয়া আছে এই তিনিটা ফিগাৰৰ পৰা এই কুৱেশ্যন মাৰ্কত কি হ'ব আমি সেইটো উলিয়াব লাগে গতিকে প্ৰথমতে আমি কুৱেশ্যনটো চাই লওঁ কেনেকুৱাকৈ কি কৰিব পাৰিম আমি যদি চাওঁ দেখা পাম যে এই 2 + 1 কিমান হ'ল 3 × 9 কিমান পালোঁ 27 অৰ্থাৎ আমি কেনেকৈ কৰিলোঁ প্ৰথমতে এই দুইটাক আমি প্লাছ কৰিম প্লাছ কৰি এইটোৰে কি কৰিম ইনটু কৰি দিম তাৰপিছত আমি কি পাম এই ভেলুটো পাই যাম ঠিক তেনেকৈ আমি এইটোত চাওঁ 3 + 2 কিমান হ'ল 5 এই 5টো ইনটু 7 5 × 7 কিমান 35 ঠিক তেনেকৈ আমি এইটো ক্ষেত্ৰত কৰিব পাৰোঁ এইটো ক্ষেত্ৰত কি হ'ব চাই লওঁ 4ৰ লগত কি পূৰণ কৰিলে 36 হয় 4ৰ লগত 9 পূৰণ কৰিলে 36 গতিকে 9 হ'ব লগা হ'লে এই দুটা প্লাছ কৰাৰ পিছত আমি কি পাব লাগিব 9 পাব লাগিব গতিকে এইটো যদি 4 হয় এইটো কি হ'ব লাগিব 5 হ'ব লাগিব কাৰণ 4 + 5 9 9 × 4 36 গতিকে কুৱেশ্যন মাৰ্কৰ ঠাইত 5 হ'ব কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি কুৱেশ্যন নম্বৰ 5 নম্বৰ কুৱেশ্যনটোত যিখন চাৰ্ট দিয়া আছে ইয়াত এটা কুৱেশ্যন মাৰ্ক দিয়া আছে ইয়াত কি হয় আমি উলিয়াব লাগে এতিয়া আমি এই কুৱেশ্যনটো যদি চাওঁ কিদৰে কেনেকৈ কৰিম লজিকবিলাক ব্যৱহাৰ কৰিব ইয়াত যদি আমি এনেকুৱাকৈ প্লাছ কৰি চাওঁ বা এনেকুৱাকৈ প্লাছ কৰি চাওঁ দেখা পাম যে এই যিকোনো প্লাছতে 35 উলিয়াই যায় আমি ভাৰ্টিকেলি চালোঁ বাৰু এনেকৈ যদি প্লাছ কৰি দিওঁ কি পাম 8 + 11 19 19 + 16 কিমান পাম 35 এইটো প্লাছ 35 ঠিক তেনেকৈ আমি এইটো কৰি চাওঁ 17 + 10 27 27 + 8 কিমান পালোঁ 35 ঠিক তেনেকৈ এই তিনিটাৰ প্লাছ পালোঁ আমি 30 যোগফলটো আমি কি পাব লাগিব 35 পাব লাগিব গতিকে 10 + 11 ইহঁত দুটা প্লাছ কৰিলে আমি কিমান পাম 21 গতিকে 21ৰ লগত আৰু কি যোগ কৰিব লাগিব যিটো আমি 35 পাম 35ৰ পৰা আমি 21 যদি মাইনাছ কৰি দিওঁ কিমান পাম 14 অৰ্থাৎ এই কুৱেশ্যন মাৰ্কত কি বহিব 14 বহিব অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব অপশ্যন নম্বৰ এ 14 কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6ত দেখিছোঁ আমি এটা ফিগাৰ দিয়া আছে এই ফিগাৰটো
এই ফিগাৰটো এই কুৱেশ্যন মাৰ্কত কি বহে আমাক উলিয়াব দিছে আমি প্ৰথমতে লক্ষ্য কৰোঁ কেনেকুৱাকৈ কি কৰিছে বহুতো এনেকুৱা কুৱেশ্যনবিলাক কেতিয়াবা এই সম্পৰ্কবিলাক এনেকুৱাকৈ দিয়া থাকে ডায়াগোনালি সম্পৰ্কবিলাক দিয়া থাকে তো তেনেকৈ চাই ল'ব তেনেকৈ যদি একো নিমিলে তো তেতিয়াহ'লে চিৰিয়েলি চাব এইটোৰ ক্ষেত্ৰত আমি যদি লক্ষ্য কৰোঁ দেখা পাম যে 5ৰ পিছত 12 পাইছে কেনেকৈ পাইছে 5 * 2 10 + 2 অৰ্থাৎ ইনটু 2 কৰিছে আৰু +2 কৰিছে ঠিক তেনেকৈ এইটোত চাওঁ 12 লগত যদি মই 2 পূৰণ কৰোঁ 24 + 2 26 আমি গম পালোঁ যে এইটোতো সেই একে নিয়মটো ব্যৱহাৰ হৈছে ঠিক এইটোতো সেই একে নিয়ম ব্যৱহাৰ হৈছে মানে গোটেইকেইটাতে একে নিয়ম ব্যৱহাৰ হ'ব লাগিব এইবাৰ এইটো কুৱেশ্যন মাৰ্কত কি বহিব 26 * 2 + 2 26ৰ লগত যদি মই 2 ইনটু কৰোঁ কিমান পাম 52 আৰু +2 কৰিলে 54 গতিকে কুৱেশ্যন মাৰ্কৰ ঠাইত কি বহিব 54 অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ গতিকে হয়নে নহয় আমি এটা চেক কৰি চাওঁ এইটোও কৰি চাওঁ এইটো কৰি চালে কি হ'ব 54 * 2 মানে কিমান হ'ব 108 + 2 110 110 ইয়াৰ পৰা আমি কি বুজি পালোঁ এইটো বুজি পালোঁ যে এই মেথছত যিটো ট্ৰিক লাগি আছে এই ফৰ্মুলাত গৈ আছে গতিকে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত এইকেইটাই আছিল মিচিং কেৰেক্টাৰ্ছৰ যিমানখিনি কুৱেশ্যন আছে এক্সামত ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন আহিয়ে থাকে গতিকে এনেকুৱা কুৱেশ্যনবিলাক যদি আমি পাৰিব লাগে বা এক্সামত যদি অতি কম সময়ৰ ভিতৰত কৰিব লাগে তেতিয়াহ'লে ইয়াৰ ওপৰত আমাক প্ৰেক্টিছ কৰিব লাগিব কাৰণ এনেকুৱা যিকোনো এটা ফৰ্মুলা ইউজ হোৱা বা যিকোনো এটা নিয়মৰে এক্সামত উঠাই দিব গতিকে তেনেকুৱা কুৱেশ্যনবিলাক আমি এক্সামত সোনকালে পাৰিবৰ কাৰণে আমি বেছি প্ৰেক্টিছ কৰিব লাগিব আশা কৰোঁ ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰিছে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'টো কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগন্তুক সময়ত নতুনকৈ দিয়া ভিডিঅ'বিলাক আপলোডৰ সময়তে ন'টিফিকেশ্যনটো পাই যায় ধন্যবাদ